যিদিনাখন আমি গৃহপ্ৰৱেশ কৰোঁ, যি ধৰণে সেই দিনটো আমি নোখোৱা নিমিলাকৈ আমার টিম আলমপুর জেলা আঁচনি বিতৰণৰ জৰিয়তে আমি কিবা এই অঞ্চলত শান্তি উন্নয়ন কৰিব পাৰিছো এনেকুৱা নহয়। আমি আমাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকজন নাগৰিকে সমান অধিকাৰ পাব। যেতিয়া সমান অধিকাৰ পাব তেতিয়া এই অঞ্চলটো বিকাশ প্ৰগতিয়ে ভৰি পৰিব। বিকাশৰ গংগা তামোলপুৰ গোৰেশ্বৰলৈ নামি আহিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমাৰ লক্ষ্য হ'ব যে অনাগত 5টা বছৰত যাতে প্ৰতিজন নাগৰিকে 2টা বজাতো যদি ঘৰৰ ল'ৰা বাহিৰত গৈছে, মাক বাপেকে যাতে চিন্তা নকৰে যে BPADত ইমান শান্তি, মোৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব। আজি বিজেপিৰ সেই ত্যাগৰ কাৰণে বহুতে কয় বিজেপিয়েতো নিজে হ'ব পাৰে, কিয় বিজেপিয়ে ত্যাগ কৰিব জানে, ক্ষমতাৰ কাৰণে বিজেপিয়ে ৰাজনীতি নকৰে। আজি আমাৰ বেছি MCLA থকা সত্ত্বেও আমি ক্ষমতাৰ কথা কোৱা নাছিলো, আমি শান্তিৰ কথা কৈছিলো যে BPADত পিছ লাগে, শান্তি লাগে। আৰু আজি 5 বছৰ পিছত এই জগন্নাথ গোপাল থানৰ ক্ষেত্ৰত মই থিয় হৈ ক'ব পাৰো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপিলৈ BTCলৈ স্থায়ী শান্তি আজি লৈ আহিছে। নিৰ্বাচন খেলিব খুজিছো। ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতাৰ কাৰণে ইলেকশ্যন খেলা নাই। আজিও যদি BPADত আমি হিচাপ কৰো, আটাইতকৈ বেছি সদস্য বিজেপি এতিয়া আমাৰ দলত আছে। এতিয়া আগত আমি 2টা জিকিছিলো, এইবাৰ আমি কেইটা জিকিম? কেইটা জিকিম? একেবাৰে 6টাতে জিকিব খুজিছে। এতিয়াৰ বাহিক কেৱল শাসন কৰাৰ নহয়, আমি সেৱা কৰাৰ সংকল্পেৰে আমি আজি আগবাঢ়িছো। আৰু সেইকাৰণে আজি কাৰ্যালয়ৰ উদ্বোধনটো ভাৰত মামা জিন্দাবাদ। দৰঙাজুলি হিচাপত এটা যদি সমষ্টি ভিত্তিক কমিটি কৰি লয়, পৰিষদীয় সমষ্টি ভিত্তিক, তেতিয়া 6টা গ্ৰুপৰ লগত আলোচনা কৰিলে হৈ যাব। নহ'লে 62টা গ্ৰুপৰ লগত আলোচনা কৰি সমাধান কৰোঁতে দিগদাৰী হ'ব। নাই ভূটানত আমি কোনো ৰকম জ্ঞান দিছোঁ। প্ৰত্যেক বছৰে আমি ৰাইজৰ ফাইন, যিটো কামত নগ'লে ফাইন দিব লাগে, সেইটো দি আমি মেৰামতি কৰি আছোঁ। 19 আমাৰ জলসিঞ্চন বিভাগ BTCৰ অধীনত পৰে, কিন্তু আমি অসম চৰকাৰে তেখেতসকলক সহায় কৰিছোঁ। কিন্তু কোন আঁচনি কেনেকৈ কি ল'ব সেই কথাবিলাকত আমি ইমান ইণ্টাৰফেয়াৰ নকৰোঁ। BPR মানা নাই। অসমতো হৈ আছে, BPR ল'ৰাই পাব এইবাৰ, কিন্তু
না BPR-ৰ যি ল'ৰাই অসমত ইণ্টাৰভিউ দিব সেইটোতো পাব খালি ইয়াৰ ভিতৰত তাৰ লগে লগে আমাৰ নাগৰিক চাহ বাগিচা আৰু মেনকা চাহ বাগিচা প্ৰাইমেৰী স্কুলবিলাকৰ তাতে গভৰ্ণমেণ্টৰ হাইস্কুল আহিছেনে নাই নাগৰিক চাহ বাগিচা গভৰ্ণমেণ্ট এভাগ হ'ল গোপাল তাতে হ'ল জগন্নাথ তিথিৰ পৰা আৰম্ভ হয় দৌল পূৰ্ণিমাৰ আগত দশমীৰ পৰা পূৰ্ণিমালৈ চলি থকা অনুষ্ঠানটো তাৰে 3 দিন হোমযোগ পূজা আৰু বাকী দিন নাম প্ৰসংগ চলি এইটো থানো সত্ৰ সত্ৰটো যদি সত্ৰ মহাসভাটো দিছিল এটা অনুদান প্ৰভু মহাপ্ৰভু গোপাল জগন্নাথ তোমাৰ শ্ৰীচৰণতে সেৱকসকলে যিভাৱে সেৱা কৰিছে তেওঁলোকৰ নিজৰ নিজৰ মনৰ বাঞ্ছা সিদ্ধি কৰি আগন্তুক তোমাৰ শ্ৰীচৰণত সেবিবাৰ পাত্ৰ কৰি আদিত্য আদি নৱগ্ৰহ উপগ্ৰহ পাপগ্ৰহ দোষৰ পৰা নিবৃত্ত ভালে থকা দেই মই কালি বা পৰহি কিবা এটা টিভিত শুনা পাব ইয়াতে হৈ গৈছে আমাৰ মেইন অফিচ ইয়াৰ কণ্টেক্টৰ পংকজ ইয়াতে কি অফিচ আহিব পাৰিব ইয়াতে স্যার আমার মতে আমাদের জয়েন্ট ডাইরেক্টর হেল্পটো আছে সার্কল অফিসটো আছে বাকি ট্রেজারি আছে মানে বস্তুটো এফেক্টিভ নহয় বিধানসভাটো বিটিচিৰ গুৰুত্ব এইবাৰ আগতকৈ বেছি তেতিয়াহ'লে কৰোণা যদি কোনোবাই এটেণ্ড কৰে আৰু কৰাৰ কাৰণে ছাৰে এটা আমাক নিৰ্দেশ দিছে আমি যিখিনি ছাৰ কৰিব পাৰিম ৰিপিট যদি কৰিব লগা হয় এইখিনি ছাৰ আমি এটা আমাৰ ইয়াৰ ৰেচন কাৰ্ড কিমান তাৰমানে 1 লাখ ৰেচন কাৰ্ডত 60% মানুহ অংগনবাদী চাকৰি কৰা মানুহ যদি বাদ দিয়ে তেতিয়াহ'লে দেখা যায় যে ৰেচন